আছে গুৰু নাযায় হাল গুৰুত থকতকৈ নথকাই ভাল। এই অসমীয়া বাক্যচাৰৰ নিচিনা এখন দলঙৰ অৱস্থা হৈছে। মই সতীৰ্থ দেখাব এইখন এখন দলং চাবলৈ পাইছোঁ। বিগত 15 বছৰৰ পৰা এনেধৰণে স্থানীয় ৰাইজে জলাকলক হ'বলৈ গৈছে, কিয়নো দলংখন দুয়োফালে বানপানীয়ে উঠাই লৈছে, যাৰ ফলত স্থানীয় যে প্ৰায় 15 বছৰৰ পৰা এনেধৰণে জলাকলক ভুগিব লগা হৈছে। মোৰ সতীৰ্থ দেখা হৈছে এইখন হ'ল বৃহত্তৰ নায়াৰগড় অঞ্চলৰ এখন কেইবাখনো দলং, তাৰে এখন দলঙত মই উপস্থিত হৈছোঁ। এইখন দলঙৰ অৱস্থা চাওক, বাৰ সাকৰে কেনেধৰণে স্থানীয় ৰাইজে অহা যোৱা কৰিব লগা হৈছে। বিগত প্ৰায় 15 বছৰৰ পৰা এনেধৰণে জলাকলক হৈছে এই ৰাস্তাখনে, যাৰ ফলত স্থানীয় ৰাইজে কেইবাবাৰ ব্যয় কৃতিপক জনাইছিল, অৱগত কৰিছিল, কিন্তু ব্যয়গত কাণ হাত নিদিয়াৰ ফলত স্থানীয় ৰাইজৰ আমি কিছু ভাষ্য আমি ল'বলৈ চেষ্টা কৰিম। আমি এজন পথচাৰী আছে, তেওঁৰ পৰা আমি সুধিম আচলতে কিমান দিনৰ পৰা এনে ধৰণৰ 15 বছৰ বেছি হ'ল, 15 বছৰৰ বেছি হ'ল এনেকুৱা হৈ আছে। পকা ব্ৰিজৰ ওপৰত বেম্বো ব্ৰিজ দিব লগা হৈছিল। আমাৰ যাতায়াতৰ পুৰা মানে ইমান অসুবিধা হৈছে, মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰী আছে, আমাৰ আৰু বহুতো মানে গাঁৱত 5-6টা মান গাঁও আছে, মানে যাতায়াত কৰাটো অসুবিধা হৈ পৰিছে। 4-5টা মান ব্ৰিজ এনেকুৱা হৈ অৱস্থা পৰি আছে। আমি সুলভ মূল্যৰ দোকানী হওঁ, আমাৰ চাউল আনাত বিৰাট অসুবিধা হৈ পৰিছে। এইখন ৰাস্তাত মানে 4,000-5,000 মান মানুহ মিনিটেও অহা যোৱা কৰে। স্কুল আছে, হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, হাই স্কুল আছে, মানে বহুত দূৰৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত দি যায়, এই ৰাস্তা দি যায়, মানে বিৰাট অসুবিধা হৈ পৰিছে। আমি আন এজন স্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম। এজন শিক্ষক আছে, স্থানীয় শিক্ষক আছে, আমি তেওঁৰ পৰা আমি মতামত লওঁ কিমান দিনৰ পৰা এনেধৰণে ৰাস্তাত জনসাধাৰণে ভুগিব লগা হৈছে। আপোনাৰ পৰা কি হৈছে, কিমান দিনৰ পৰা এনেধৰণৰ? তাৰমানে এই ব্ৰিজটো হৈছিল হাফিজ বছিৰ যেতিয়া প্ৰথম বিধায়ক হৈছিল তেতিয়াই ব্ৰিজখন হৈছিল, কিন্তু ব্ৰিজখন হোৱাৰ পিছতেই এপ্ৰ'চ ভালকৈ দিয়া নাছিল, যাৰ ফলত প্ৰত্যেক বছৰে বানপানী হোৱাৰ পিছত এইখিনি ভাঙি যায়। আৰু আমি স্থানীয় ৰাইজে প্ৰত্যেক বছৰে নিজে মেৰামতি কৰি আমি চলাফুৰা কৰি আছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা মানে হাফিজ বছিৰ আৰু আমাৰ MP সাহেব যে আছিল, তেখেতক কেইবাবাৰো আমি অনুৰোধ জনোৱা সত্ত্বেও আজিলৈকে ব্ৰিজটো এক্সটেনশ্যন নকৰিলে, ফলত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজে এইখন ৰাস্তা দি অহা যোৱা কৰে। কিছুমান ৰাইজে বাইক লৈ যাওঁতে ইয়াত পৰি কেইবাজনো মৃত্যু হোৱাৰো বাতৰি আছে, আৰু বহুত ল'ৰা ছোৱালী এই ব্ৰিজৰ পৰা পৰি মানে এক্সিডেণ্ট হৈছিল, আঘাত পাইছিল, এইটো বহুতো নজিৰ আছে। কিন্তু এইখিনি কৰা সত্ত্বেও আমি স্থানীয় বিধায়ক তথা MPক জনাইছিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ। বিভাগীয় কৰ্তৃপক্ষৰ পৰা ইঞ্জিনিয়াৰ আহে ঠিকেই, আমাক আশ্বাস দিয়ে যে আমি অচিৰে এইটো এক্সটেনশ্যন কৰি দিম, কিন্তু আজিলৈকে সেইটো আশ্বাসতে থাকি গ'ল, এই কামটো কাৰ্যত পৰিণত নহ'ল। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষ তথা বৰ্তমানৰ নতুনকৈ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আছে আৰু বৰ্তমানৰ হাফিজ বছিৰ আহমেদ চাহাবকো আমি আকৌ অনুৰোধ কৰিছোঁ, তেখেতে যাতে এই অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজৰ সুবিধাৰ্থে এই ব্ৰিজটো এক্সটেনশ্যন কৰি দি ৰাইজৰ যাতায়াতৰ বাবে সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি স্থানীয় ৰাইজৰ হৈ তেখেতক অনুৰোধ জনাইছোঁ। আৰু এই ৰাস্তাটো বহুত পুৰণা ৰাস্তা হয়, আজিলৈকে ৰাস্তাটো ভাল হোৱা নাই। বহুত কেইবাৰ ইঞ্জিনিয়াৰ আহে, ঠিকাদাৰো আহে, কিন্তু কাম নহয়। আচলতে ৰাস্তাটো কি পজিশ্যনত আছে এই কথাটো আমাক কোনেও নজনায়, কেৱল আহি আশ্বাস দিয়ে কাম হ'ব, কিন্তু আজিলৈকে কামটো নহ'ল। তে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক জনাওঁ, তেখেতে যাতে বা বিভাগীয় মন্ত্ৰীকো জনাওঁ, তেখেতে যাতে এই আমাৰ এই দুৰৱস্থাটো দেখি মানে অচিৰে কামখিনি কৰি দিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শুনিছে স্থানীয় ৰাইজে ভাষ্য, তেওঁলোকক জানিবলৈ দিয়া মতে নিতৌ এই দলঙৰ পৰা ঘটনা সংঘটিত হৈছে, যাৰ ফলত স্থানীয় ৰাইজে এনে নিজৰ গাঁঠি ধৰণৰ বাঁহৰে সাঁকো সাজি অহা যোৱা কৰিব লগা হৈছে। এই নায়াৰগড়ত কেইবাখনো দলং আছে, প্ৰতিটো দলং এনেধৰণৰ অৱস্থা জনসাধাৰণৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। আমি পিছৰ প্ৰতিবেদনত আমি দেখুৱাই যাম।